নামত চৰকাৰী ঘৰ আছে তেতিয়াহ'লে আপোনালোকে সেইটো লিষ্টত নাম আছে নে আপোনালোকে অতি সহজে আপোনালোকে চাব পাৰে কাৰণ আপোনালোকৰ হাতত যিটো মোবাইল আছে ইয়াত আপোনালোকে চাব পাৰিব যে কেইটা ঘৰ ইতিমধ্যে আপোনাৰ চেংচন হৈছে কিমান ঘৰ ইতিমধ্যে আছে ইয়াত কেইটা ফাৰ্ষ্ট ইনষ্টলমেণ্ট পালে কেইটা ছেকেণ্ড ইনষ্টলমেণ্ট পালে সকলো ডিটেইলছ আপোনালোকে মোবাইলতে চাব পাৰিব তাৰপিছত আপোনালোকৰ হাতত যদি লেপটপ বা কম্পিউটাৰ আছে তেতিয়াহ'লে আপোনালোকে তাতো চাব পাৰে যে আপোনালোকে অতি সহজে আপোনালোকে যিটো চাব পাৰে এইটো লিষ্টত আপোনালোকৰ নাম আছে নে নাই বা তাৰ লগতে আপোনালোকে চাব পাৰিব যে কেইটা ইনষ্টলমেণ্ট পাইছে কিমান ইনষ্টলমেণ্ট পাইছে কিমান ঘৰ চেংচন হৈছে কিমান টকা চেংচন হৈছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ ইতিমধ্যে যেটো সরকারি ঘর আসলে সরকারি ঘরের ইতিমধ্যে টার্গেট আহি গৈছে যদি আপনাদের জিও টেকের হোক বা 2011 সনের সেন্সাসতে যদি আপনাদের নাম আসলে তেতিয়াহলে আপনাদের নতুনকে ঘর লাভ করব এতিয়া আপনাদের এই নতুনকে ঘর লাভ কৰিবলৈ চাওক আপনাদের কি ডকুমেন্টসৰ প্রয়োজন এই সম্পূর্ণ ডিটেইলস আপনাদের জানাম তাৰপিছত চাওক যদি আপনাদের হেতু প্ৰায়োৰিটি লিষ্টত নাম আছে তেতিয়াহলে আপোনালোকে হেতু ঘর আপনার নামত সেংচন হৈছে না নাই আপোনালোকে কেনেদৰে জানিব সম্পূৰ্ণ ডিটেইলস আপোনাক দেখুৱাম যে আপোনালোকৰ লিষ্টত নাম আছে না নাই যদি নাম নাই আপোনালোকে কি কৰিব লাগিব আৰু যদি নাম আছে তেতিয়াহলে আপোনালোকে সরকারি ঘর কেতিয়া লাভ কৰিব সম্পূৰ্ণ ডিটেইলস আপোনাক জনাম গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ কৰি এটা চাওক প্ৰথমতে এটা কথা আপোনালোকে মনত ৰাখিব যেটো সরকারি ঘর হয় চাওক যেটো গাঁও এৰিয়া হয় তা গাঁও এৰিয়াৰ ক্ষেত্ৰত কি হৈছে যদি আপোনালোকৰ জিও টেক কৰা হৈছিল প্ৰথম অৱস্থাত তেতিয়াহলে আপোনালোকে নতুন ঘৰ লাভ কৰিব আপোনালোকে কিন্তু যে নতুনকৈ অনলাইনত আপোনালোকে আবেদন কৰিলে আপোনালোকে ঘৰ লাভ কৰিব তেনেকুৱা নহয় আপোনালোকৰ সেই জিও টেক হক বা 2011 চনৰ যেটো সেন্সাস আছিল সেন্সাসৰ অধীনত যদি আপোনালোকৰ নাম আছে তেতিয়াহলে আপোনালোকে নতুনকৈ ঘৰ আপোনালোকে লাভ কৰিব কিন্তু কি হৈছে কি যেটো জিও টেকৰ লিষ্ট থাকে লিষ্টটো আপোনালোকে অনলাইনত বিচাৰি নাপাব হেতু আপোনালোকে পাব আপোনালোকৰ যেটো পঞ্চায়ত আছে বা যদি টাউন এৰিয়া হয় যেটো মিউনিসিপালিটি বোৰ্ড আছে তাৰ সেক্ৰেটাৰী হক প্ৰেসিডেন্ট হক তেওঁলোকৰ হাতত থাকে যেনেকৈ গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী হাতত বা গাঁও পঞ্চায়তৰ যি জেপিসি থাকে যিসকলে কাম কৰি আছে তেওঁলোকৰ হাতত সেইবিলাক লিষ্টসমূহ থাকে যিখিনি অফলাইনৰ লিষ্ট হয় আপোনালোকে তাত চাব পাৰে যে আপোনালোকৰ সিৰিয়াল নাম্বাৰ কিমান আছে সেইখিনি আপোনালোকে চাব পাৰে যে যেটো প্ৰায়োৰিটি লিষ্ট হয় এতিয়া কথা হৈছে যদি আপোনালোকৰ হেতু প্ৰায়োৰিটি লিষ্টত নাম আছে আৰু যেটো টাৰ্গেট ইতিমধ্যে আহিছে ঘৰ দিবলৈ নতুনকৈ ঘৰ দিবলৈ হেতু লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়া হলে আপোনালোকে নতুনকৈ ঘৰ লাভ কৰিব কিন্তু হেতু লিষ্টত নাম থাকাৰ পিছত আপোনালোকে হেতু ঘৰ ৰেজিষ্ট্ৰেচন কৰিব লাগে বা আপোনালোকে সেংচন কৰিব লাগে যদি ৰেজিষ্ট্ৰেচন বা সেংচন হয় তেতিয়া হলেহে আপোনালোকে নতুনকৈ ঘৰ লাভ কৰিব এতিয়া আপোনালোকে হেতু নতুনকৈ ঘৰ যিখিনি আছে আপোনালোকৰ এইখিনি ৰেজিষ্ট্ৰেচন হৈছে না নাই আপোনালোকে কেনেদৰে চাব হেতু চাবলৈ চাওক যদি আপোনালোকৰ হাতত মোবাইল আছে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ আপোনালোকে এটা এপছ আপোনালোকে ডাউনলোড কৰি ল'ব হেতু হৈছে আপোনালোকে গ্ৰাম সংবাদ বুলি এটা এপছ আছে আপোনালোকে এই এপছটো যেতিয়া লগইন কৰিব চাব ইয়াত PMAYG লিখা আছে আপোনালোকে ইয়াত সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব ইয়াত চাওক যেটো মই দেখুৱাই আছো আপোনালোকে চাওক 1840 টা ইতিমধ্যে ঘৰ সেংচন হৈছে এবাৰ এখিনি মানুহে ঘৰ পাব তাৰ পিছত চাওক আপোনালোকে তলত যদি আপোনা চেক কৰে টোটাল বেনিফিচিয়াৰি কিমান আছে আপোনালোকে চাব পাৰে তাৰ পিছত আপোনাৰ হাউস কিমান সেংচন হৈছে হেতু আছে ফাৰ্স্ট ইনষ্টলমেন্ট কিমানে পাইছে সেকেন্ড ইনষ্টলমেন্ট কিমানে পাইছে থাৰ্ড ইনষ্টলমেন্ট কিমানে পাইছে হাউস কিমান কমপ্লিট হৈছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এতে চাব পাৰে যে এইখিনি আপোনালোকে যদি ইয়াত বেনিফিচিয়াৰি কিমান আছে আপোনালোকে চাব বিচাৰে তেতিয়াহলে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এতে চাব পাৰিব এটা চাওক যেটো বেনিফিচিয়াৰি লিষ্ট আছে আপোনালোকে এতে দেখা পাইছে যে কাৰণ নাম আছে কি ৰেজিষ্ট্ৰেচন হৈছে ইয়াত চাওক PMA আৱাজ প্লাস হক বা আপোনালোকৰ যেটো আগৰ পুৰণা ঘৰে আছিল যদি আপোনালোকে হেতু ঘৰ পাইছিলে আপোনালোকৰ সেংচন হৈছে নে বেনিফিচিয়াৰি আপোনালোকে হয়নে নহয় ইয়াত সম্পূৰ্ণ লিষ্ট আপোনালোকে এই টু যেটো এপছ আছে আপোনালোকে এইটো এপছৰ দ্বাৰা আপোনালোকে চাব পাৰিব ইয়াত সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব ইয়াৰ বাহিৰেও চাওক কিমান ঘৰ কমপ্লিট হৈছে আপোনালোকে হেতু চাব পাৰে কিমান ঘৰ সেংচন হৈছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াত চাব পাৰে যদি আপোনালোকৰ সেংচন হৈছে তেতিয়া হলেহে আপোনালোকে এইটো লিষ্টত আপোনালোকে নাম পাব তাৰ পিছত যদি আপোনালোকে আৰু চাব বিচাৰে তেতিয়াহলে আপোনালোকৰ যেটো ল্যাপটপ বা কম্পিউটাৰ আছে ইয়াতো আপোনালোকে চাব পাৰে কাৰণ ইয়াত আপোনালোকে চাবলৈ চাওক প্ৰথমতে আপোনালোকে গুগলত আহিব গুগলত আহি পেলাই চাব PMAYG যেটো আছে আপোনালোকে এতে সাৰ্চ কৰিব আহিছে চাওক FTO ট্ৰানজাকচন সামাৰি আপোনালোকে এটো ক্লিক কৰি দিব এটো যেতিয়া ক্লিক কৰিব ইয়াত সব হোম লিখা আছে আপোনালোকে চাব হোমত আপোনালোকে ক্লিক কৰিব তো হোমত যেতিয়া আপোনালোকে ক্লিক কৰিলে তেতিয়া আপোনালোকে এতে চাব পাৰে চাওক যেতিয়া হোমত ক্লিক কৰিলে তেতিয়া হলে আপোনালোকে এটো পেজটো খুল খাব আপোনালোকে এতে চাব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এতে চাব পাৰে ইয়াত চাওক যেটো আৱাজ সফট লিখা আছে আপোনালোকে ইয়াতে হেপলা যেটো ৰিপোৰ্ট আছে আপোনালোকে চাব এই ৰিপোৰ্টত আপোনালোকে ক্লিক কৰি দিব
যেতিয়া আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব চাওক একদম আপোনালোকে লাষ্টত আহিব তলত আহিব বেনিফিচিয়াৰী ডিটেইলছ এণ্ড ভেৰিফিকেশ্যন আপোনালোকে এইটোত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ষ্টেটটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট যেটো হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব যেটো গাঁও পঞ্চায়ত আপোনালোকৰ যেটো ব্লক হয় ব্লকটো সিলেক্ট কৰিব তাৰ পিছত গাঁও পঞ্চায়ত যেটো আছে আপোনালোকে গাঁও পঞ্চায়ত সিলেক্ট কৰিব তাৰ পিছত চাওক এতিয়া আপোনালোকে কিমান চনৰ চাব বিচাৰি আছে চাওক 2024 আৰু 25 বৰ্ষ খলাই আপোনালোকে 2024-25 বৰ্ষটো আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ হয় আপোনালোকে এইটো সিলেক্ট কৰিব এইটো সিলেক্ট কৰাৰ পিছত চাওক যেটো ক্যাপচাৰ কোড আছে আপোনালোকে ক্যাপচাৰ কোডটো দি দিব দিবলে আপোনালোকে সাবমিট কৰি দিব এতিয়া চাওক ইয়াত সাবমিট কৰাৰ পিছত চাওক আপোনালোকে এইটো লিষ্ট আপোনালোকে এতিয়া চাব পাৰিব ইয়াত চাওক সম্পূৰ্ণ ডিটেইলছ আছে বেনিফিচিয়াৰী যিমান নাম আছে কাৰ কিমান কি আছে আপোনালোকে চাব পাৰে যে কি ঘৰ সেনচন হৈছে নে নাই আপোনালোকৰ ঘৰ কিমান ইনষ্টলমেন্ট পাইছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব ইয়াত চাব পাৰে যে চাওক ফাউন্ডেশন ভ্যালু ফাউন্ডেশন লেভেল কৰিলে এতিয়া চাওক হাউস সেনচন কৰিছে নে নাই আপোনালোকে এইখিনিত আপোনালোকে ডিটেইলছ চাব পাৰিব কাৰণ আপোনালোকৰ নামক সহ আপোনালোকে যেটো পিএমএ ঘৰৰ যেটো আইডি থাকে আপোনালোকে এইটো চাব পাৰে তাৰ পিছত চাওক কেটা ইনষ্টলমেন্ট পাইছে কিমান টকা আছে আপোনালোকে এইটো চাব পাৰে চাওক 1,30,000 টকা ঘৰ সেনচন হ'ব এইটো চাওক এটাই ফাৰ্স্ট ইনষ্টলমেন্ট পাইছে ইয়াত তিনটা ইনষ্টলমেন্ট পাইছে আপোনালোক সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এনেদৰে চাব আছে এতিয়া পিএমএ ঘৰৰ কাৰণে যদি আপোনালোকে এতিয়া যদি সেনচন হৈছে বা আপোনালোকে সেনচন হোৱা নাই তেতিয়াহলে আপোনালোকে কি কৰিব লাগিব এতিয়া যদি আপোনালোকৰ প্ৰায়োৰিটি লিষ্টৰ নাম আছে বা জিঅ' টকাৰ নাম আছে তেতিয়াহলে আপোনালোকৰ যে গাঁও পঞ্চায়ত আছে আপোনালোকে গাঁও পঞ্চায়তত গৈ আপোনালোকে যোগাযোগ কৰিব লাগিব যোগাযোগ কৰাৰ পিছত আপোনালোকে এটা ডকুমেন্ট সাবমিট কৰিব লাগিব এটা সব ডকুমেন্টৰ ক্ষেত্ৰত আপোনালোকৰ যেটো মেইনলি ডকুমেন্টছ আছে আধাৰ কাৰ্ডটো মাষ্ট বি আপোনালোকে দিবই লাগিব আধাৰ কাৰ্ড বেংক পাছবুক ভোটাৰ আইডি তাৰ লগতে আপোনালোকৰ যেটো এনআৰসি কপি আছে যেটো খৰচৰাত আপোনালোকৰ নাম আহিছিল সেই খৰচৰা লিষ্টটো দিব লাগিব তাৰ লগতে আপোনালোকৰ যেটো মাটিৰ কাগজ আছে আপোনালোকে মাটিৰ কাগজ দিব লাগিব এবাৰ যদি আপোনালোকৰ নিজৰ নামত মাটি আছে তেতিয়াহলে আপোনালোকে সেই জমানবন্দী কপি হক আপোনালোকে এইখিনি দিব লাগিব তে হেইদৰে আপোনালোকে সব আধাৰ কাৰ্ড ভোটাৰ আইডি বেংক পাছবুক এনআৰসিৰ কপি আৰু আপোনালোকৰ যেটো মাটিৰ কাগজ এইখিনি আপোনালোকে দিব লাগিব এইখিনি দিয়াৰ পিছত যদি আপোনালোকৰ এটো প্ৰায়োৰিটি লিষ্টত আপোনালোকৰ নাম আছে তেতিয়াহলে আপোনালোকৰ নামত ঘৰটো সেনচন দিব সেনচন দিয়াৰ পিছতহে আপোনালোকে টকা লাভ কৰিব গতিকে আপোনালোকৰ হেতু প্ৰায়োৰিটি লিষ্টটো আপোনালোকে কোড চাব মই ইতিমধ্যে উল্লেখ কৰিছো যে আপোনালোকৰ পঞ্চায়তখন যাব পঞ্চায়ত যেটো একাউন্টেন্ট হয় বা যেটো জেপিসি থাকে জেপিসিৰ হাতত বা সেক্ৰেটাৰীৰ হাতত বা অন্যান্য যিসকলে কৰ্মী আছে কৰ্মীসকলে যদি কাম কৰি আছে তেওঁলোকৰ হাতত আপোনালোকে হেতু লিষ্টটো পাই যাব তাত আপোনালোকৰ প্ৰায়োৰিটি লিষ্টত আপোনালোকৰ কিমান সিৰিয়াল লকে গৈছে আপোনালোকৰ কিমান সিৰিয়ালত আপোনালোকৰ আছে হেকিনি আপোনালোকে চাব পাৰিব তেওঁলোকৰ পৰা তাৰ পৰা চাই আপোনালোকৰ যদি টাৰ্গেটত আপোনালোকৰ নাম আহি গৈছে তেতিয়াহলে আপুনি এইখিনি ডকুমেন্ট সাবমিট কৰক সাবমিট কৰাৰ পিছতহে আপোনালোকে এই নতুনকৈ ঘৰ আবেদন কৰিব পাৰিব কিন্তু এটা কথা আপোনালোকে বহুত মই পাইছো যে বহুত মানুহ আহে যে অনলাইনত তেওঁলোকে ঘৰৰ কাৰণে আবেদন কৰিবলৈ কিন্তু গাঁও অঞ্চলত কোনো চৰকাৰী ঘৰ অনলাইনত আবেদন কৰিব নোৱাৰে এটো আপোনালোকে ভালকে এবাৰ মনত ৰাখিব কিন্তু যদি টাউন এৰিয়া হয় টাউন এৰিয়াত ইতিমধ্যে মাজে সময়ে তেওঁলোকে অনলাইনত আবেদন কৰিব দিয়ে যেটো সময়ত তেওঁলোকে অনলাইন আবেদন কৰিব দিয়ে তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তেতিয়াহে আপোনালোকে এটো চৰকাৰী ঘৰ লাভ কৰিব কিন্তু যেটো গাঁও এৰিয়া হয় গাঁও এৰিয়াত যদি নতুনকৈ যদি আপোনালোকৰ নাম নাই আৰু হেখিনি আপোনালোকে কেনেদৰে এন্ট্ৰি কৰিব সব হেখিনি কি হয় মাজে সময়ে সব এইবিলাক টাৰ্গেট আহে যে নতুনকৈ ইমান ঘৰ পঞ্চায়তত দিয়া হ'ব তেতিয়াহলে সেই মানুহখিনি এটা সিলেক্ট কৰি পেলাই তেওঁলোকে জিঅ'টেক কৰিব লাগে আৰু যদি জিঅ'টেক হয় তেতিয়া হলেহে আপোনালোকে নতুনকৈ ঘৰ লাভ কৰিব এনেদৰে আপোনালোকে কোনো দিন অনলাইনত আপোনালোকে আবেদন কৰি আপোনালোকে নতুনকৈ ঘৰ লাভ কৰিব নোৱাৰে আবেদন কৰোঁতে যদি আপোনালোকে কিবা প্ৰবলেম পায় বা আপোনালোকে যদি নতুনকৈ যেটো সেনচন দিব বিচাৰিছে তাত যদি আপোনালোকে সেনচন দিবলৈ যদি কিবা প্ৰবলেম পাই আছে বা লিষ্ট চাবলৈ যদি আপোনালোকে প্ৰবলেম পাই আছে তেতিয়াহলে আপোনালোকে ভিডিঅ'ত কমেন্ট কৰিব আপোনালোকৰ বাকিখিনি সম্পূৰ্ণ সলিউশন কৰিবলৈ মই চেষ্টা কৰিম ধন্যবাদ